কথাত আমি আন্তৰিক ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু আপোনাক। ইয়াৰ জৰিয়তে আমি আশা কৰিছোঁ অসমত আজিৰ পৰা প্ৰায় এক দশক আগত যি এটা অৰাজক পৰিস্থিতিৰ আছিল সি অৱসান ঘটিছে। ইয়াৰ লগে লগে কোকৰাঝাৰত অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই যি বক্তব্য ভাষণ ৰাখিছিল সেই ভাষণত চৰকাৰৰ প্ৰতিচ্ছবিসমূহ দাঙি ধৰিছে আৰু সেই ভাষণৰ ওপৰত আমাৰ মাননীয় সদস্য ৰূপক শৰ্মা ডাঙৰীয়াই উত্থাপন কৰা ধন্যবাদ সূচক প্ৰস্তাৱটোত সমৰ্থন জনাই আমি ক'ব বিচাৰিছোঁ যে অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে নিবনুৱাসকলৰ সংস্থাপনৰ জৰিয়তে তথা বৃহৎ উদ্যোগ স্থাপনেৰে সৈতে যাতে অসমখনক উদ্যোগীকৰণ কৰিব পৰা যায় তাৰ বাবে টাটা বায়ো ইলেক্ট্ৰনিক্স লিমিটেডৰ লগত চুক্তি কৰি আলোচনা কৰি জাগিৰোডত যিটো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা কৰিলে কাম চলি আছে। ইয়াৰ জৰিয়তে অসমক উদ্যোগৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা আগবঢ়াব। যিটো চিন্তা আমি আজিৰ পৰা 10 বছৰ 15 বছৰ আগত অসমত এটা বৃহৎ উদ্যোগ অনাৰ সম্পৰ্কত আমি চিন্তাই কৰিব পৰা নাছিল, কিন্তু বৰ্তমান পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত ই সম্ভৱ হৈ উঠিছে আৰু ইয়াৰ জৰিয়তে প্ৰত্যক্ষভাৱে কমেও 12,000 15,000 নিবনুৱাই নিযুক্তি পাব আৰু পৰোক্ষভাৱে প্ৰায় 25,000 মান যুৱকে বা যুৱতীয়ে নিবনুৱা যুৱক যুৱতীয়ে ইয়াত সংস্থাপনৰ সুবিধা পাব। এই এনেধৰণৰ প্ৰজেক্টৰ জৰিয়তে অসমক আগুৱাই নিবলৈ হ'লে এনেধৰণৰ ব্যৱস্থাত আমি নিশ্চিতভাৱে ধন্যবাদ জনাব লাগিব। আৰু এটা ইয়াৰ লগতে মই কৈ দিব বিচাৰিছোঁ যে অহা এডভান্টেজ আছামৰ জৰিয়তেও যদি আমি আৰু ভাৰতৰ বাহিৰৰ উদ্যোগক আমি ইয়াত প্ৰতিষ্ঠাৰ বাবে যদি আগভাগ ল'ব পাৰোঁ তেতিয়াহ'লে এই কাৰ্যসূচীৰ আৰু অলপমান অধিক পৰিসৰ বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই দূৰদৰ্শী প্ৰচেষ্টাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে আমি আৰু এটা কথা ইয়াত আজি ক'ব লাগিব, সেইটো হ'ল বৃহৎ উদ্যোগৰ লগত আমি কিছু আমাৰ যিখিনি ক্ষুদ্ৰ উদ্যোগ আছে সেই উদ্যোগসমূহক আমি যাতে বৰ্তাই ৰাখিব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কিছু ব্যৱস্থা ল'ব লাগিব। আৰু সেইখিনিৰ ক্ষেত্ৰত আমাৰ যিখিনি ক্ষুদ্ৰ উদ্যোগ, শুৱালকুছিৰ পাট সূতাৰ উদ্যোগ, সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগ, এনেধৰণৰ যিখিনি উদ্যোগ আছে সেই উদ্যোগখিনিকো ইতিমধ্যেই আমি কিছু আৰ্থিক সাহায্যৰ সৈতে আগবঢ়াই নিব লাগিব যাতে আমাৰ অসমৰ থলুৱা যিখিনি শিল্পকৰ্ম সেই শিল্পকৰ্মখিনিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি পিছ পৰি থাকিব নালাগিব। আৰু সেইখিনি কৰিবলৈ যাওঁতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যেই ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ জৰিয়তে আমাৰ এই ক্ষুদ্ৰ উদ্যোগসমূহক আগবঢ়াই নিয়াৰ বাবে যিখিনি প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছে মই বহলাই ক'বলৈ নাযাওঁ, কিন্তু এইখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত নিশ্চিতভাৱেই মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত আমি আগবাঢ়ি যাব পাৰিম। ইয়াত বহুকেইটা ক্ষুদ্ৰ উদ্যোগ অসমত আছে। পাট সূতা, এৰী সূতাৰ উদ্যোগ, মৃৎশিল্পৰ উদ্যোগ, বাঁহ বেতৰ উদ্যোগ, কাঁহ পিতলৰ উদ্যোগ, এই আটাইবিলাকেই যাতে সুন্দৰভাৱে আগবাঢ়ি যায় সেইটো আমি আশা ৰাখিছোঁ। ঠিক লগে লগে সাংস্কৃতিক দিশত অসম সংস্কৃতিৰ ক্ষেত্ৰত অতি চহকী।
বাৰেৰহণীয়া সংস্কৃতিৰে অসম ভৰপূৰ, বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন গীত নৃত্যৰে সৈতে অসমৰ সংস্কৃতি অতি চহকী। এই সাংস্কৃতিক দিশটোক আজিলৈকে কোনো চৰকাৰে এনেধৰণে কিন্তু সংস্কৃতিৰ দিশত অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনো এই সম্পৰ্কত আগতে আমি চিন্তা কৰা দেখা নাছিল। কিন্তু এইবাৰ মাননীয় এই চৰকাৰৰ নেতৃত্বত এটা সুন্দৰ পৰিৱেশত যোৱাবাৰ অসমৰ হিয়া ৰামঠু বিহু, হুঁচৰি বিহু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি অসমক বিশ্বৰ বুকুত নাম উজ্বলালে। ঠিক সেই একেদৰেই অসমৰ মাটিত আজিৰ পৰা প্ৰায় 200 বছৰৰ আগতে অসমত আহি অসমীয়া, সম্পূৰ্ণ অসমীয়া হৈ জীৱন নিৰ্বাহ কৰা তথা অসমৰ অৰ্থনৈতিক দিশত অসমক আগবঢ়াই লৈ যোৱা 200 বছৰীয়া চাহ উদ্যোগক এটা অনন্য মাত্ৰা দিয়াৰ বাবে এই চাহ উদ্যোগৰ লগত জড়িত চাহ জনজাতি লোকসকলক তেওঁলোকৰ জাতীয় সংস্কৃতি ঝুমুৰ, এই ঝুমুৰ টুচু পূজা আৰু কৰম পূজাত ব্যৱহাৰ কৰে, তেওঁলোকে প্ৰদৰ্শন কৰে। এই ঝুমুৰ নৃত্যক অহা 24 তাৰিখে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে যিটো পদক্ষেপ লৈছে অতি আদৰণীয়। আমি চাহ শিল্পৰ লগত জড়িত মানুহখিনিক আজি প্ৰায় 50-60 বছৰে সদায়েই প্ৰতাৰণা কৰি থাকিব। চাহ বাগানৰ মজদুৰ লাইনৰ ৰাস্তাবিলাক সদায় বোকা গছকি যাব লাগে। মজদুৰ লাইনৰ মানুহখিনিক ৰাতিপুৱা 8 বজাতেই বাগানৰ কামলৈ ওলাই আহি আবেলি 5টা বজাত ঘৰ সোমাই তেওঁলোকে হাৰিয়া কণ খাই শুই থাকিবলগীয়া অৱস্থা হৈছে। কিন্তু এতিয়া বাগানলৈ যাওক অধ্যক্ষ মহোদয়, আপুনি দেখিব তেওঁলোক আমাতকৈ বেছি সংস্কৃতিবান। তেখেতসকলে নিজৰ জীৱিকাৰ লগতে নিজৰ সংস্কৃতিক আগবঢ়াই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছে। ধৰ্মৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো তেখেতসকলে ধৰ্মক সুন্দৰভাৱে আমাতকৈ অধিক তৎপৰতাৰে ধাৰ্মিক ভাৱেৰে তেওঁলোকে ধৰ্মীয় চিন্তা চৰ্চাও কৰিছে। আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশত বাগানত ইতিমধ্যেই গেলা বোকা খচকি যোৱা লাইনৰ পথবিলাক পকা হৈছে। প্ৰত্যেকখন বাগানে 1 কোটিকৈ টকা লৈ থকা চৰকাৰীভাৱে দিয়াৰ পিছত অতি সুন্দৰ সুন্দৰ পথ তাত নিৰ্মাণ হৈছে। শিক্ষাৰ ক্ষেত্ৰত মডেল স্কুল নিৰ্মাণ হৈছে, য'ত বাগিচাৰ ল'ৰাই অগ্ৰাধিকাৰ ভিত্তিত শিক্ষিত হৈছে। ফুটবলৰ ক্ষেত্ৰত, বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী চাহ বাগিচা খেল প্ৰতিযোগিতাৰ জৰিয়তে, ফুটবল খেল প্ৰতিযোগিতাৰ জৰিয়তে বাগানৰ অতি দক্ষ খেলুৱৈ, ফুটবল খেলুৱৈ সকলক আমি স্বীকৃত কৰিব পাৰিছো। আৰু বাগানত লুকাই থকা যিবিলাক প্ৰতিভা, সেই প্ৰতিভাসমূহ আমি উলিয়াই আনিবলৈ সক্ষম হৈছো। মোৰ সমষ্টিৰ নেগেৰিং বালিজান বাগিচাৰ যিটো মিঠা ফুটবলৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ পুৰস্কৃত হ'বলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে আমি বাগানৰ ভিতৰত লুকাই থকা প্ৰতিভাসমূহ, গাঁৱত লুকাই থকা প্ৰতিভাসমূহ আমি উলিয়াই আনিবলৈ সক্ষম হৈছো। এইখন চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ ফলত আমি আগবঢ়াই নিবলৈ সক্ষম হৈছো। আৰু মই আশা কৰিছো এনেধৰণে যদি অসমক আগুৱাই লৈ যোৱা যায়, অদূৰ ভৱিষ্যতে আমি অসমক ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ আমি নিশ্চয় সক্ষম হ'ম। এই ক্ষেত্ৰত আমাৰ মাননীয় চৰকাৰৰ নেতা মুখ্যমন্ত্ৰী মহোদয়ক নিশ্চয় ধন্যবাদ জনাব লাগিব। ইয়াৰ লগে লগে মই আন এটা বিষয় মই ক'ব বিচাৰিছো, সেই বিষয়টো হ'ল আমাৰ চৰকাৰখনে জীৱনৰ প্ৰত্যেকটো স্তৰৰ, জীৱনৰ যিমানবিলাক স্তৰ আছে সেই স্তৰৰ প্ৰত্যেকজন মানুহকে যাতে চৰকাৰী আঁচনিয়ে সামৰি লয়, তাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে।
একেবাৰে কণমানি শিশুটোৰ পৰা 6 মহীয়া কেঁচুৱাটোৰ পৰা ডেকা ছাত্ৰ নিবনুৱা যুৱক যুৱতী বৃদ্ধ প্ৰত্যেকটো জীৱনৰ স্তৰৰ মানুহখিনি সামৰি ল'ব পৰাকৈ আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, একেবাৰে অকণমানি শিশু 6 মহীয়া শিশু গৰ্ভৱতী মহিলা পৰা 6 বছৰলৈকে এই যিখিনি শিশু একোটা বাকচৰ চাহাব মানে পাৰ গঁৰালত তেওঁলোকক জীৱনৰ আদিপাঠ শিকোৱা হৈছে। সেই শিশুবিলাকক আমি ভৱিষ্যতৰ নাগৰিক হিচাপে যদি আগবঢ়াই নিব লাগে তেওঁলোকক এটা পৰিৱেশ দিব লাগিব। অধ্যক্ষ মহোদয় আৰু 2 মিনিটত মই শেষ কৰিছো। সেই শিশুসকলক আমি আগবঢ়াই ভৱিষ্যতৰ নাগৰিক হিচাপে সৃষ্টি কৰিবলৈ হলে আমি তেওঁলোকক এটা ভাল পৰিৱেশ দিব লাগিব। গতিকে এই চৰকাৰে মডেল অংগনবাদী চেণ্টাৰ নিৰ্মাণৰ জৰিয়তে 25 লাখ টকাৰ এক সুন্দৰ ঘৰ নিৰ্মাণ কৰি আমি তেওঁলোকক ভৱিষ্যতৰ নাগৰিক হিচাপে দাঙি ধৰিবলৈ আমি আমাৰ চৰকাৰে ব্যৱস্থা লৈছে। সেইদৰে নিবনুৱাসকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে যাতে নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে তাৰ বাবে 2 লাখ পৰ্যন্ত লোন দি তেওঁলোকে যাতে নিজাববীয়াকৈ আগবাঢ়ি যাব পাৰে তাৰ বাবেও সেই আঁচনি। ঠিক সেই একেদৰে মহিলা ডাইভৰ্চি অবিবাহিত মহিলা বিধৱা মহিলা তেওঁলোককো আগবঢ়াই নিবৰ বাবে অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী 1250 টকাকৈ যিটোৰ জৰিয়তে তেওঁ নিজৰ মেডিচিন বা ভিটামিন জাতীয় প্ৰটিন জাতীয় খাদ্য যাতে নিজেই আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থাৰ বাবে তেওঁলোকে এই অৰুণোদয় 30 জৰিয়তে যিখিনি কাম আগবঢ়াই নিছে জীৱনৰ প্ৰত্যেকটো স্তৰৰ এই আঁচনিসমূহে অসমক যথেষ্ট আগুৱাই লৈ যাব। মই এইখিনি কথাৰেই সময়ৰ নাটনি থুলমূলকৈ এইখিনি কথাৰেই মই ৰাজ্যপালৰ মাননীয় ৰাজ্যপালৰ ধন্যবাদ পিছত প্ৰস্তাৱক সমৰ্থন জনাই মোৰ সামৰণি মাৰিম। থেংক ইউ চেনুৰুল দা। 5 মিনিট আছে আপোনাৰ টাইম। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণত অসমৰ 38% জনগোষ্ঠীৰে সমৃদ্ধ সংখ্যালঘুসকলৰ বাবে মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি যি বদান্যতাৰ পৰিচয় দিলে তাত আমি কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি জানো যে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ 38% সংখ্যালঘু, তাৰে 34.22% সংখ্যালঘু মুছলমান, 3.7% খ্ৰীষ্টিয়ান, 0.1% জৈন, 0.2% বুদ্ধ। এইসকলক লৈ 38% সংখ্যালঘু জনসাধাৰণ। আৰু ৰাজ্যপাল ডাঙৰীয়াই 72 পৃষ্ঠাৰ ভাষণত 57, 58, 59 পৃষ্ঠাত সামাজিক ন্যায় আৰু সংখ্যালঘু পৰিক্ৰমাৰ কথা ক'লে, কিন্তু এঠাইত ক'তো সংখ্যালঘু জনগোষ্ঠীৰ কল্যাণৰ কাৰণে কোনো আঁচনি বা কোনো সীতাৰকতা উল্লেখ নকৰিলে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ সংখ্যালঘু উন্নয়ন এটা বোৰ্ড আছে আৰু সেই সংখ্যালঘু উন্নয়ন বোৰ্ডত 2022-23 বিত্তীয় বৰ্ষত তেতিয়া 11,40,00,000 টকা বাজেট এলোকেশ্যন দিছিল আৰু সেই বাজেট এলোকেশ্যন মতে এই ডিপাৰ্টমেণ্টে প্ৰপোজাল ছাবমিট কৰিলে, কিন্তু 1 টকা চেংচন নিদিলে। 2024-25 বৰ্ষতো এতিয়ালৈকে 1 টকা এই ডিপাৰ্টমেণ্টক চেংচন দিয়া হোৱা নাই। ছাৰ, সংখ্যালঘু সম্প্ৰদায়টো শিক্ষা, স্বাস্থ্য, যাতায়াত আদি অনুন্নত পিছপৰা সম্প্ৰদায়, এইটো আগবঢ়াই নিয়াৰ কাৰণে মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড, কিন্তু এই বোৰ্ডত কোনো ধৰণৰ উন্নয়নমূলক কামৰ ব্যৱস্থা নাই। চৰকাৰে কোনো ধৰণৰ বাজেট টকা নিদিয়ে। কেনেকৈ এই ডিপাৰ্টমেণ্টটো, এই জাতিটো কেনেকৈ উন্নয়ন হ'ব? আজি শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অনুন্নত পিছপৰা জাতিটো আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰ পদক্ষেপ ল'ব লাগে। মোৰ সমষ্টিতে 2খন মহাবিদ্যালয় আছে, এখন ৰূপহী আৰু এখন জুদিয়া মহাবিদ্যালয়। দুইটাতে মাত্ৰ কলা শাখাটো আছে, বাণিজ্য নাই আৰু বিজ্ঞান শাখাও নাই। যিবিলাক আমাৰ ল'ৰা ছোৱালী
বিজ্ঞান আৰু বাণিজ্য পঢ়াৰ কাৰণে তেওঁলোকে সপোন ৰচি আছে। এই দুইটা বিষয় নাথাকাৰ কাৰণে তেওঁলোকে পঢ়িব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে। গতিকে 2023 চনত এই সদনতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে ৰূপহী মহাবিদ্যালয়ত বিজ্ঞান শাখা দিব বুলি। তাৰ প্ৰচেছো হ'ল, কিন্তু আজিলৈকে বিজ্ঞান শাখা ৰূপহী নাপালে। মই আপোনাৰ জৰিয়তে মই বিভাগক মাননীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে ৰূপহী আৰু জুৰিয়া মহাবিদ্যালয়ত বিজ্ঞান আৰু আমাৰ বিজ্ঞান শাখা আৰু বাণিজ্য শাখা দুয়োটা শাখা তিনিওটা শাখাৰে আমাৰ বিদ্যালয়সমূহ চলে। আমাৰ নতুন ভৱিষ্যতৰ প্ৰজন্মসকলক যাতে আমি সুশিক্ষাত শিক্ষিত কৰিব পাৰো তাৰ কাৰণে মনোযোগ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু আমাৰ যিবিলাক হাই ছেকেণ্ডেৰী, হাই স্কুল, ME স্কুল, LP স্কুল, তাত বিষয় শিক্ষকসকল নাথাকাৰ কাৰণে, আমাৰ ছাত্ৰ অনুপাতে শিক্ষক নাথাকাৰ কাৰণে শিক্ষাৰ দিশটো একেবাৰে পিছ পৰি আছে। গতিকে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি আৰু বিষয় শিক্ষকসমূহ যিবিলাক খালী হৈ আছে, এই খালী পদসমূহ পূৰণ কৰাৰ কাৰণে মই আপোনাৰ জৰিয়তে মই বিভাগক মই অনুৰোধ জনাইছো। স্বাস্থ্যৰ ক্ষেত্ৰত ছাৰ আমাৰ এনেকুৱা অৱস্থা, আমাৰ কছাৰীগাঁও, মাহাৰীপাৰ, ডিংবৰী, চাপৰি তিনিটা পঞ্চায়ত, আৰু এই তিনিটা পঞ্চায়ত এলেকাত প্ৰায় 50,000 জনসংখ্যা। আৰু এই 50,000 জনসংখ্যাৰ মাজত ছাৰ আমাৰ এটা মাত্ৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আছে। 50,000 জনসংখ্যাৰ ভিতৰত এটা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আছে। তাত এজন CHO দিছে, এদিন থাকিলে 3 দিন নাথাকে। এই চিকিৎসাৰ কাৰণে প্ৰায় 6-7 কিলোমিটাৰ এলেকাৰ ভিতৰত কোনো ধৰণৰ চিকিৎসালয় নাই। গতিকে আমি চৰকাৰক আমি এটা আবেদন দিছো, আৰু আপোনাৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছো যে আমাৰ এই হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ য'ত আছে কালিয়াডিগাত, এই কালিয়াডিগাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নতি কৰি আমাৰ এই তিনিওটা গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় 50,000 জনসাধাৰণৰ চিকিৎসাৰ কাৰণে যাতে স্থায়ীভাৱে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক নিয়োগ কৰা হয় তাৰ কাৰণে মই অনুৰোধ জনাইছো। অধ্যক্ষ মহোদয়, আমাৰ ভাৰতীয় নাগৰিকসকলৰ আমাৰ যিটো MSDP আঁচনিত যিবিলাক আমাৰ আঁচনি লোৱা হৈছিলে 2016 পৰা 17 চনত, এম্পাৱাৰ কমিটি 108, 119, 127, 128 মোৰ সমষ্টিত টোটেল 256টা স্কিম লোৱা হৈছিলে, আৰু প্ৰায়বিলাক স্কিমে আধৰুৱা হৈ ৰৈছে আৰু কিছুমান ধন আত্মসাৎ কৰিছে। গতিকে এই 256টা আঁচনি তদন্ত হ'ব লাগে, তদন্ত প্ৰতিবেদন চাবমিট কৰিব লাগে, আৰু যিসকলে অৱহেলা কৰিছে, কিছু পইচা আত্মসাৎ কৰিছে, সেইসকলক শাস্তি বিহাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। অধ্যক্ষ মহোদয়, আজি আমাৰ নাগৰিকসকলৰ যিটো অধিকাৰ, ভূমি অধিকাৰ, ভাৰতীয় নাগৰিকৰ ভূমি অধিকাৰ, সেই ভূমি অধিকাৰৰ পৰা আমাৰ লোকসকলক অধিকাৰ নাইকিয়া কৰা হৈছে। মোৰ সমষ্টিত ছাৰ শ্ৰী বিনোদ হাজৰিকা, বুৰবন্ধা, বৰগলি, চুটিৰপাৰ, লাডিমাৰী, চিতলমাৰী পথাৰ, বাগাটাপু, আৰিমাৰী, গণেশ টাপু, এইবিলাক ঠাইৰ পৰা ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰা হৈছে, আৰু তেওঁলোকক এতিয়ালৈকে কোনো ধৰণৰ সংস্থাপন দিয়া হোৱা নাই। এই লোকসকলে গৃহহীনভাৱে, অন্নহীনভাৱে তেওঁলোকে অনাই বনাই অগৰীৰ নিচিনা ঘূৰি থাকিব লগা হৈছে। ছাৰ, আপোনাৰ জৰিয়তে মই অনুৰোধ কৰিছো, ছাৰ আপোনাৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছো, এই অসহায় লোকসকলক মাটি ভেটি দি তেওঁলোকক যাতে স্থায়ীভাৱে সংস্থাপন দিয়া হয় তাৰ কাৰণে মই বিনম্ৰভাৱে এই চৰকাৰক অনুৰোধ জনাইছো। থেংক ইউ। শ্ৰী বিনোদ হাজৰিকা, আপোনাৰ 7 মিনিট দিয়া আছে পাৰ্টিৰ পৰা। মাননীয় অধ্যক্ষ মহোদয়, কোকৰাঝাৰত অনুষ্ঠিত হোৱা এই বৰ্ষৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটিত মাননীয় মহামহিম ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণত মই কৃতজ্ঞতা জনাই মই দুএষাৰ মনৰ কথা ব্যক্ত কৰিব বিচাৰিছো। মাননীয় অধ্যক্ষ মহোদয়, 2016 চনত প্ৰথমবাৰৰ কাৰণে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলো, আৰু সেই সময়ত যিদিনাখন আমি নিৰ্বাচিত হৈছিলো সেইদিনা ভয় আৰু শংকাত ভাগি পৰিছিলো আমি। কাৰণ মানুহক আমি বহু প্ৰতিশ্ৰুতি দিছিলো, ৰাস্তা নিৰ্মাণ কৰিম, দলং পকীকৰণ কৰিম, বিজুলী বাতিৰ 100% সম্পূৰ্ণ কৰিম। যেতিয়াই আমি নিৰ্বাচিত হৈ আহিলো, হৈ অহাৰ পিছৰে পৰাই আমাৰ সেই দুদিনমান যেতিয়ালৈকে প্ৰথমখন বাজেট অধিৱেশন নাপাম, সেই সময়ত আমাৰ টোপনি একেবাৰে নাহিছিল, কাৰণ আমি ভয় আৰু শংকাত ভুগিব লগা হৈছিল। আৰু প্ৰথমখন যেতিয়া বাজেট অধিৱেশন আমাৰ অনুষ্ঠিত হৈছিল,
আৰু আমাৰ সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লৈছিল আৰু সেই সময়ত বিত্তমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰিছিল আৰু সেই সময়ত আমি দেখা পাইছিলো যে আমাৰ সেই বাজেটত ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে বহু হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে দেখা পাইছিলো যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত গাঁৱৰ কৃষকৰ পুত্ৰ কন্যাই হওক চাহ বাগিচা অঞ্চলৰ পুত্ৰ কন্যাই হওক যাতে আমি বিনামূলীয়াকৈ এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰিব পাৰো হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত BA পাৰ্ট 1ত এই গোটেই বস্তুখিনি যেতিয়া আমি পৰিষ্কাৰ হৈছিলো তেতিয়া অলপ মনটো আমাৰ ভাল লাগিছিল আৰু গৈ আমি সমষ্টিবাসীলৈ সেই বাজেটত থকা কথাখিনি আমি ৰাইজৰ মাজলৈকে লৈ গৈছিলো অধ্যক্ষ মহোদয় বিধায়ক হোৱাৰ সময়ত গাঁও আৰু বাগিচাসমূহত চৰ অঞ্চলত প্ৰায় 40% আমাৰ ৰাস্তা পদূলি নাছিল প্ৰায় আমাৰ ইলেক্ট্ৰিফিকেশ্যন নাছিল 40% ৰাস্তা পদূলি যদি চাও যে একেবাৰে অকল সেই প্ৰায়ত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনিৰ অধীনত যিবিলাক ৰাস্তা পদূলি নিৰ্মাণ কৰিছিল তাতে সীমিত আছিল আৰু আমাৰ চৰকাৰ অহা পিছতে সেই সময়ৰ পৰা আমি ৰাস্তা পদূলি ধাৰাবাহিকভাৱে আমি কাম আৰম্ভ কৰিছিলো আৰু 2021 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে বিশেষভাৱে গাঁও অঞ্চলতে হওক বাগিচা অঞ্চলতে হওক নকৈ সুকীয়াকৈ বহু আঁচনি ৰূপায়ণ কৰা হ'ল ইয়াৰ ভিতৰত যদি আমি চাওঁ বাগিচাৰ মডেল হাই স্কুল আৰু সেই মডেল হাই স্কুলৰ লগতে মডেল অংগনবাড়ী চেণ্টাৰ বাগিচা অঞ্চলত পুনৰ আমাক 1 কোটি টকাকৈ প্ৰতিখন চাহ বাগিচাত ৰাস্তা নিৰ্মাণৰ কাৰণে ইতিমধ্যে তেখেতে আবণ্টন দিছে ইয়াৰ নিবিদাও ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে আমি তাৰ কাম আৰম্ভ কৰিছো এতিয়া বাগিচা আগৰ বাগিচা হৈ থকা নাই আজি 30 বছৰ আগতে আমি যদি যাওঁ সেই বাগিচাবোৰত এটা লাইনত যদি আমাৰ বাগিচাখনত আমি যদি যাওঁ যে বাগিচাখনত আমাৰ এটা মেট্ৰিক পাছ কৰা হাই ছেকেণ্ডাৰী পাছ কৰা BA পাছ কৰা ইউনিভাৰ্চিটিলৈ যোৱা বা তেনেকুৱা ছাত্ৰ ছাত্ৰী নাছিলেই কিন্তু এই সময়খিনিত আমি যদি বাগিচাৰ এটা লাইনলৈকে যাওঁ তাত আমি দেখা পাওঁ যে প্ৰতিটো লাইনতে মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী পাছ ইউনিভাৰ্চিটিলৈকে যোৱা বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে তাৰ পৰা হৈছে কাৰণ এই কাৰণেই হৈছে যে শিক্ষাৰ ব্যৱস্থাটো যেতিয়া আমাৰ এই চৰকাৰ অহাৰ পিছতে শিক্ষাৰ ব্যৱস্থাটো যথেষ্ট আগতকৈ উন্নতিকৰণ কৰা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ যে আমাৰ চৰকাৰ অহাৰ পিছতে যদি আমি আজিৰ ডেটত যদি চাওঁ যে কিমানখন মেডিকেল কলেজ আছিল আৰু এতিয়া কিমানখন মেডিকেল কলেজ হৈছে মই ডিব্ৰুগড় জিলাৰ পৰা বিলং কৰিছো আৰু সেই জিলাত এখন আমাৰ একমাত্ৰ সেই সময়ত আমাৰ অসম চিকিৎসা মহাবিদ্যালয় আছিল আৰু অসম চিকিৎসা মহাবিদ্যালয় তেতিয়া OPD হৈছিল প্ৰায় 4000 লৈকে OPD আহিছিল কাৰণ লখিমপুৰৰ পৰা মানুহ আহে ধেমাজিৰ পৰা মানুহ আহে ৰাইজ আহে আমাৰ শিৱসাগৰ যোৰহাটৰ পৰা মানুহ আহে এতিয়া লাহে লাহে তিনিচুকীয়াত আমাৰ মেডিকেল কলেজ স্থাপন হ'ল আমাৰ লখিমপুৰত ইয়াৰ কাম আৰম্ভ কৰা হ'ল ধেমাজিত ইয়াৰ কাম পূৰ্ণগতি চলি আছে চৰাইদেউত এতিয়া আমাৰ শিৱসাগৰ জিলাত আমাৰ কাম চলি আছে সেইকাৰণে এতিয়া লাহে লাহে আমাৰ তাত ৰোগীৰ সংখ্যাটো কমি গ'ল আৰু কমি যোৱাৰ কাৰণে চিকিৎসকসকলৰ যিটো হেঁচা পৰিছিল সেই হেঁচাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাই এতিয়া ৰোগীসকলকো সময় দিব পৰা হৈছে আৰু তাৰ কাৰণে এতিয়া যথেষ্ট আমাৰ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় ইয়াত আগতকৈ যথেষ্ট উন্নত হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নকৈ তাত বহুত তেনেকুৱাকৈ আঁচনি ইতিমধ্যে অসম মেডিকেল কলেজত আগতকৈ যথেষ্ট উন্নতি হৈছে এই কথা মই কোৱা কথা নহয় সমগ্ৰ ডিব্ৰুগড় ৰাইজে ক'ব বা সমগ্ৰ অসমবাসী ৰাইজে ক'ব লগতে আমি বাগিচাত আগতে আমি যদি বেমাৰ আজাৰ হয় বাগিচাৰ চাহ শ্ৰমিকসকলে আৰু তেওঁলোকৰ বাগিচা চিকিৎসালয়লৈকে যায় আৰু বাগিচা চিকিৎসালয়ত ঔষধ বুলিবলৈ মাত্ৰ 2টা ঔষধে দিয়া হৈছিল আমি সকলোৱে জানো কিন্তু এতিয়া এই সময়খিনিত আমাৰ চৰকাৰ অহাৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে ইতিমধ্যে বাগিচাবিলাকত ঔষধ পাতিৰ লগতে দুখনকৈ এম্বুলেন্স ইতিমধ্যে NRCMৰ ফালৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দুখনকৈ এম্বুলেন্স আমাৰ বাগিচাৰ 800 কিমানখন বাগিচাত ইতিমধ্যে প্ৰতিখন বাগিচাত এম্বুলেন্স দিয়াৰ ব্যৱস্থা কৰিলে এইখন চৰকাৰে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব লগতে আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব কাৰণ মই লাহোৱাল সমষ্টিৰ পৰা মই বিলং কৰিছো আৰু সেই লাহোৱাল সমষ্টিত এটা সময়ত ৰমৰীয়া গৰাখহনীয়া যিটো অৱস্থা হৈছিল তাৰ কাৰণে 24 বছৰ অইল ফিল্ড বন্ধ হৈ আছিল তাত আৰু মাননীয় মুখ্যমন্ত্ৰীক এই কথা আমি অৱগত কৰিছিলো আৰু মাননীয় মুখ্যমন্ত্ৰীও আমাৰ সেই স্থানলৈ গৈ পেলাই 100% কাম সম্পূৰ্ণ কৰাৰ কথা কৈছিল আৰু সেই ৰমৰীয়াবাসী ৰাইজে সেই সময়ত অইল ফিল্ড খুলি দিছিল আৰু এতিয়া 100% কাম সম্পূৰ্ণ হৈছে ৰমৰীয়া গৰাখহনীয়া তাত প্ৰধানমন্ত্ৰীলৈকে বিগত সময়ত প্ৰধানমন্ত্ৰীলৈকে তালৈকে গৈছিল যে ইমানে এটা জংগী আন্দোলন হৈছিল ই দিল্লীত যন্ত্ৰৰ মন্ত্ৰলৈকে এই আন্দোলনে কপাই তুলিছিল তো সেইকাৰণে এই কামখিনি আমাৰ চৰকাৰ দিনতে এই ধৰণে আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰে কৰিছে
যোৱা বৰ্ষখিনিত বিহুক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে আমি বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হলো। আৰু এই বৰ্ষ 24 তাৰিখে মেগা ঝুমুৰক লৈ ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি সমষ্টি ভিত্তিত ইতিমধ্যে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ দ্বাৰাই তেওঁলোকক সিলেকশ্যন প্ৰক্ৰিয়া কৰি জিলা ভিত্তিত সিলেকশ্যন প্ৰক্ৰিয়া কৰি ইতিমধ্যে আমাৰ 24 তাৰিখে আমাৰ এই ঝুমুৰক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে তাত আমাৰ ইতিমধ্যে এই গোটেই যাৱতীয় ব্যৱস্থাখিনি অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে হ'বলৈ সক্ষম হৈছে। সেইকাৰণে মই ভাবো যে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীক লোকক লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিধৰণে আগুৱাই যাবৰ কাৰণে দিনে নিশাই তেখেতে কাম কৰিছে, তেখেত সঁচাকৈ ধন্যবাদৰ পাত্ৰ। এটা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে আমি আজি আমাৰ সৌভাগ্য আঁচনিৰ যোগেদি দীনদয়াল উপাধ্যায় গ্ৰাম বৈদ্যুতিক যোজনা আঁচনিৰ যোগেদি সমগ্ৰ গাঁও বাগিচাত আমি 100% ইলেক্ট্ৰিচিটি সম্পূৰ্ণ কৰিলো। এই কথা আজি আমি সকলোৱে গম পাইছো। আমি প্ৰতিজন শাসক বিৰোধী বিধায়কে বুকুত যদি এবাৰ হাত দি ভাবি চাওঁ যে বিগত সময়ত যেতিয়া চৰকাৰবিলাক আছিল সেই সময়ত 24 ঘণ্টাৰ ভিতৰত 3 ঘণ্টা আমাৰ উজনি অসমত ইলেক্ট্ৰিচিটি নাছিলেই আৰু প্ৰায় 40% ঘৰত বিজুলী কানেকশ্যনে নাছিল। এনেকুৱা অৱস্থা আছিল, কিন্তু আজিৰ ডেটত 24 ঘণ্টা আমাৰ বিজুলী পাবলৈ সক্ষম হৈছো। তো সেইকাৰণে অসমৰ চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু ৰাজ্যপাল ডাঙৰীয়াক মই সমৰ্থন জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। Thank you, Sri Zakir Hussain Sikdar. Zakir Naik to next. জয় স্যার, জাকির হোসেনের পরিবর্তে আমি রশিদ মন্ডল Rashid Mandal. তেওঁলোকে নামটো লিখাটো দিছে না কৰিব। নাই? তো কালি জাকিৰে ক'ব নোৱাৰিব। জাকিৰে ক'ব পিছত কালি কৈ মানে কাৰ নাম কাটিব লাগে না আপোনালোকে না দি আমি দিব। ভাইস ভার্সা কৰিছো। এতিয়া কোনে ক'ব? এতিয়া ৰশিদ মন্ডলে ক'ব। ৰচিদ মণ্ডল কওক। ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া। ৰাজ্যপাল গৰাকীৰ ভাষণৰ সমৰ্থনত যি প্ৰস্তাৱ আগবঢ়াইছে এই 5 প্ৰস্তাৱক মিনিট আছে টাইম। সমৰ্থন কৰিব নোৱাৰো। কিন্তু এটা কথা ঠিক, মহামান্য ৰাজ্যপাল ডাঙৰীয়া ভাষণৰ আৰম্ভণিতে যি এষাৰ বাক্য কৈছে, একেলগে খোজ কাঢ়ক, একেলগে কথা পাতক, আপোনালোকৰ মনবোৰ সম্মিলিত হওক, ঠিক যেনেকৈ দেৱতাসকলে নিজৰ উদ্দেশ্যত একত্ৰিত হৈছিল। আৰু শেষত এটা শ্লোক কৈছিল, সকলোৰে কল্যাণ আৰু সুখৰ বাবে সকলোৰে বাবে সুস্বাস্থ্য আৰু মংগলৰ বাবে। কথাখিনি অন্তৰ চুই যোৱা কথা। আৰু কিন্তু যদি ভিতৰত লক্ষ্য কৰা যায় বা শাসক পক্ষৰ বন্ধুসকলে যিখিনি কথা কৈছে কণ্ট্ৰাডিক্ট কৰিব খোজা নাই, কিন্তু ৰৈ যোৱা কথাবিলাকহে আমি উপস্থাপন কৰিব বিচাৰিছো। যেনেকৈ যদি আপোনাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ে যদি কোৱা যায় যে স্বাধীনতাৰ পিছত এতিয়ালৈকে প্ৰায় 50 লাখ মানুহ বিভিন্ন বানপানী গৰাখহনীয়াত তেওঁলোকে সৰ্বশান্ত হৈ গৃহহীন ভূমিহীন হৈছে। এই মানুহখিনিক এতিয়ালৈকে কিন্তু সংস্থাপন কৰা হোৱা নাই বা সংস্থাপনৰ কাৰণে সুনিৰ্দিষ্ট তেওঁলোকক পৰিকল্পনা কৰা হোৱা নাই। আনকি বৰ্তমান যিটো আমাৰ পুনৰ সংস্থাপনৰ যিটো নীতি আছে সেই নীতিত এই গোটেইখিনি মানুহক নাসামৰে। উদাহৰণস্বৰূপে যদি অকল লক্ষ্য কৰো যে অকল চহৰ অঞ্চলতে প্ৰায় 20 লাখ মানুহ চৰকাৰী খাজ মাটিত বসবাস কৰে, অন্যান্য অঞ্চলত প্ৰায় আৰু বহুত মানুহ বসবাস কৰে। কিন্তু এই যিটো পুনৰ সংস্থাপন নীতি, এই নীতিয়ে চৰকাৰী খাজ মাটিত বসবাস কৰা মানুহক সামৰি নলয়, তেওঁলোকে কোনো ধৰণৰ বান ক্ষতিগ্ৰস্ত সাহায্য নাপায়। আনকি কৃষি বিভাগ হওক বা যিকোনো বিভাগ, ৰেভিনিউ ডিপাৰ্টমেণ্টে তেওঁলোকক দিব নোৱাৰে। গতিকে এই যিটো ৰিহেবিলিটেশ্যন পলিচি 2020 তাৰ এমেণ্ডমেণ্ট কাৰণে মই আজি আপোনাৰ জৰিয়তে চৰকাৰক দাবী উত্থাপন কৰিছো। আৰু এই স্বাধীনতাৰ পিছত যিমান মানুহ আজি ভূমিহীন হৈছে, যিমান বিলাক মানুহ ভূমিহীন হৈছে, তেওঁলোকে কৰবাত পিয়াৰফৰ মাটিত, কৰবাত পিজিআৰ, কৰবাত ভিজিআৰ মাটিত বসবাস কৰিছে। আৰু অসমত বা গোৱালপাৰা জিলাতে 1959 চনৰ অক্টোবৰ মাহত পিয়াৰক নটিফাই হ'ল। পিয়াৰক নটিফাই 59 চনৰ পিছত বৰ্তমানলৈকে দেখা গৈছে যে গোৱালপাৰা বা ইয়াৰ বৃহত্তৰ অঞ্চলত কেইবা হাজাৰ গাঁও নিশ্চিন্ন হৈ গৈছে আৰু তাৰ পৰা লাখ লাখ মানুহ গৃহহীন হৈ ওচৰত থকা পিয়াৰফ মাটিবিলাকত বসবাস কৰিছে বা চৰকাৰী খাজ মাটিত বসবাস কৰিছে। কিছুদিন আগতে দেখা পাইছিলো চৰকাৰে কেবিনেটৰ সিদ্ধান্ত লৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পিয়াৰফৰ মাটি নটিফাই কৰি তাত আপোনাৰ মানুহক এইটো ৰেভিনিউলে কনভাৰ্ট কৰি মানুহক আবণ্টনৰ সিদ্ধান্ত লৈছে। মই চৰকাৰক এইটো ক্ষেত্ৰত ধন্যবাদ জনাইছো। অনুৰূপভাৱে গোৱালপাৰা জিলাত যি 47টা
পিআৰএফ অঞ্চল আছে যি 1959 চনত নটিফাই হল য'ত নেকি গৃহহীন মানুহ ভূমিহীন মানুহবিলাক নিজে নিজে সংস্থাপিত হৈছে সেই মানুহখিনিক সেই এৰিয়াটো ডিনটিফাই কৰি ৰেভিনিউলৈ কনভাৰ্ট কৰি তেওঁলোকক ৰিহেবিলিটেট কৰাৰ ব্যৱস্থাৰ কাৰণে মই চৰকাৰক আবেদন জনাইছো আজি সংখ্যালঘু উন্নয়ন বিভাগৰ সংখ্যালঘু কল্যাণ বিভাগ সামাজিক ন্যায় বিভাগৰ বিষয়ে আমাৰ দলীয় সতীৰ্থজনে কৈ গৈছে এই ক্ষেত্ৰত দেখা গৈছে যে ভাৰত চৰকাৰে সংখ্যালঘু ইকোনমিক্যালি উইকাৰ সেকশনৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন ইন গভৰ্ণমেণ্ট সাৰ্ভিসেছ প্ৰভাইড কৰিছিল যেটো মহামান্য সুপ্ৰিম কোৰ্টৰ চ্যালেঞ্জ হৈছিল আৰু সুপ্ৰিম কোৰ্টে এই যেটো 10% ৰিজাৰ্ভেশ্যন ফৰ দা ইকোনমিক্যালি উইকাৰ সেকশন তাক আপহোল্ড কৰি নিৰ্দেশনাও দিছিল কিন্তু অসম চৰকাৰে এই নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশনা বা ভাৰত চৰকাৰ যি নিৰ্দেশ এইটো স্ক্ৰেপ কৰি ৰাখিছে মই আজি আপোনাৰ জৰিয়তে চৰকাৰক আবেদন কৰিম যেটো 10% ৰিজাৰ্ভেশ্যন ফৰ দা ইকোনমিক্যালি উইকাৰ সেকশন এইটো কন্টিনিউ কৰাৰ কাৰণে এলাউ কৰিব লাগে আজি অসমত বিভিন্ন জনগোষ্ঠীৰ কল্যাণৰ কাৰণে গোটেই জনগোষ্ঠীৰ যেটো গভৰ্ণৰ স্পিচত সকলোকে একেলগে লৈ চলাৰ যেটো নীতি আনকি বিজেপিৰ যেটো সবকা সাথ সবকা বিকাশৰ যি নীতি ঠিক তেনেকুৱা কথা লৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সুকীয়া কাউন্সিল আছে 6 সিটৰ লিয়াৰ কাৰণে বেলেগ আছে কিছুমান স্টুটৰি কাউন্সিল আছে 30টাতকৈ বেছি আছে আপোনাৰ ডেভেলপমেন্ট কাউন্সিল আৰু আসাম মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড বা তেনেকুৱা এটা লেখা অনুষ্ঠান কিন্তু যদি দেখা যায় যে প্ৰত্যেক বছৰৰ যেটো বাজেট আবণ্টনৰ ক্ষেত্ৰত আমি বৈষম্য হোৱা দেখা পাওঁ বিভিন্ন জনগোষ্ঠীয় কাউন্সিল বিলাকৰ যিবিলাক বাৰ্ষিক বাজেট আবণ্টন সেই তুলনাত অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাজেট আবণ্টন যথেষ্ট পৰিমাণে কম আনকি এই সংখ্যালঘু উন্নয়ন বিভাগৰ অধীনত আপোনাৰ ওয়াকফ বোৰ্ড আছে ওয়াকফ বোৰ্ডৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিযোগ পোৱা গৈছে আনকি 2013 চনত সদন কমিটি গঠন হৈছিল তেতিয়াৰ স্পিকাৰ মহোদয় ইয়াত সদন কমিটি গঠন হৈছিল সেই সময়ৰ জ্যেষ্ঠ বিধায়ক শ্ৰী মাননীয় আব্দুল কালাম মজুমদাৰ নেতৃত্বত সেই সদন কমিটিৰ ৰিপৰ্ট কিন্তু এতিয়ালৈকে ইমপ্লিমেন্ট নহল বা আমি গম নাপাও আনকি এই সদন কমিটিৰ ৰিপৰ্ট দাখিলৰ কিছুদিন পিছত তেতিয়াৰ মুখ্যমন্ত্ৰী কিন্তু জুডিশিয়েল ইনকোয়ারিৰ কথা এনাউন্স কৰিছিল সেই ইনকোয়ারি কিন্তু এতিয়ালৈকে নহল যাৰ কাৰণে আজি কেবা হাজাৰ বিঘা মাটি থকা বহুত মাটি সম্পত্তি থকা প্ৰায় কেবা হাজাৰ কোটি ৰেভিনিউ আৰ্নিং কৰাৰ পসিবিলিটি থকা আসাম ওয়াকফ বোৰ্ডৰ সম্পত্তি বেদখলৰ কবলত অন্যায়ভাৱে তাতে দুৰ্নীতি হৈছে আৰু আপোনাৰ জৰিয়তে আজি মই চৰকাৰৰ অনুৰোধ কৰিম যে এই পূৰ্বৰ মুখ্যমন্ত্ৰী ঘোষণা কৰা ন্যায়িক তদন্ত এই চৰকাৰৰ দ্বাৰা সোনকালে কৰা হ'ব না গোবিন্দ চন্দ্ৰ বসুমতাৰী নেক্সট মাননীয় অধ্যক্ষ মহোদয় 10 মিনিট আপোনাৰ 10 মিনিটস আজি এই সদনত যোৱা 17 তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনত মহামান্য ৰাজ্যপাল মহোদয় যি অভিভাষণ দাঙি ধৰিছিল তাৰ প্ৰতি সমৰ্থন জনাই মাননীয় সদস্য শ্ৰী ৰূপ শৰ্মাই যি ধন্যবাদ সূচক প্ৰস্তাৱ দাঙি ধৰিছে তাৰ প্ৰতি সমৰ্থন জনাই মই কেইষাৰমান ক'ব বিচাৰিছো মহামান্য গভৰ্ণৰ মন্তব্যত আমাৰ অসমৰ সামগ্ৰিক উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰিছে আৰু বিশেষকৈ যিখিনি উন্নয়ন হৈছে এই উন্নয়ন বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসম যথেষ্ট আগুৱাই গৈছে অসমৰ এটা বদনাম আছিল যে অসম লাহে লাহে দেশ কিন্তু বৰ্তমান অসমৰ উন্নয়ন যি দ্ৰুতগতিত আগবাঢ়িছে তাক দেখি সেই বদনামৰ পৰা আমি হাত সাৰিব পৰা ব্যৱস্থাখিনি লাভ কৰিছোঁ আমি অন্ততঃ সেই বদনামৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছোঁ আমি দেখিছোঁ যে গভৰ্ণৰ মহোদয়ৰ যিখিনি বক্তব্য তাত অসমৰ গোটেই বিভাগসমূহৰ প্ৰতিচ্ছবি ওলাই পৰিছে আমি অসম কিমান দ্ৰুতগতিত আগবাঢ়িছোঁ কিমান পৰিৱৰ্তিত হৈছে আমাৰ শিক্ষা উদ্যোগ স্বাস্থ্য আৰু অন্যান্য দিশ মানুহৰ জীৱন ধাৰণ কেনেকুৱা পৰিৱৰ্তিত হৈছে আমাৰ পিছপৰা জনগোষ্ঠীসমূহৰ কাৰণে চৰকাৰে কি কি ব্যৱস্থা লৈ এই জনগোষ্ঠীসমূহক আগুৱাই নিবৰ কাৰণে কাম কৰিছে গোটেই কথাখিনি প্ৰতিচ্ছবি আমি মাননীয় মহামান্য গভৰ্ণৰ প্ৰতিবেদন আমি তেখেতৰ বক্তব্যত আমি দেখিবলৈ পাইছোঁ
ইয়াত গোটেইখিনি মই ক'বলৈ বিচৰা নাই, কিন্তু তেখেতৰ বক্তব্যৰ কেইটামান বিষয় মই আজি আপোনালোকৰ মাজত উল্লেখ কৰিব বিচাৰিছোঁ। বিশেষ তেখেতৰ বক্তব্যত আমাৰ বিটিআৰৰ উন্নয়নৰ বিষয়ে, বিটিআৰৰ কাৰণে চৰকাৰে কি কি কৰিছে কথাখিনি উল্লেখ কৰিছে যে বিটিআৰ যোৱা 2020 চনত যে চুক্তি হ'ল, সেই চুক্তিৰ পিছত যি বিটিআৰ গঠন হ'ল, 6ষ্ঠ অনুসূচিৰ অন্তৰ্ভুক্ত অনুসূচিত আণ্ডাৰ, আৰু এই বিটিআৰ যোৱা 4টা বছৰত যি কাম কৰিছে বিশেষকৈ অসম চৰকাৰে, এই কামসমূহ আমি যদি অলপ চাওঁ, আমাৰ যথেষ্ট পৰিৱৰ্তন হৈছে। যে মাননীয় মুখ্যমন্ত্ৰীৰ অনুগ্ৰহত, তেখেতৰ তৎপৰতাত আমি যোৱা 4টা বছৰৰ পৰাই 1100 কিলোমিটাৰ ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। আমাৰ বিটিআৰ অঞ্চলত সদ্যহতে ইউনিভাৰ্চিটি 2টা হ'বলৈ গৈ আছে। ইতিমধ্যে ইউনিভাৰ্চিটি এটাই আছিল, কিন্তু আৰু কেইদিনমান আগতে কোকৰাঝাৰ বিশ্ববিদ্যালয় বুলি এটা নতুন ইউনিভাৰ্চিটিৰ কাৰণে আধাৰশিলা স্থাপন কৰা সেইখিনি বিশ্ববিদ্যালয় হ'ব। ইতিমধ্যে আমাৰ বিটিআৰ অঞ্চলত এটাই মেডিকেল কলেজ আছিল, কিন্তু বৰ্তমান আৰু এখন মেডিকেল কলেজ আমাৰ তামোলপুৰত নিৰ্মাণ হৈ আছে আৰু হয়তো এবছৰৰ পিছত সম্পূৰ্ণ হ'ব। তাৰপিছত ধন্যবাদ দিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতে যোৱা 17 তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত আমাৰ যি বাজেট অধিৱেশন, তাত তেখেতে ঘোষণা কৰিছে যে অতি সোনকালে ওদালগুৰি এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব। আৰু সেইকাৰণে তেখেতক মই বিটিআৰ বাসী হিচাপে আৰু ওদালগুৰি সমষ্টিৰ বিধায়ক হিচাপে অশেষ আন্তৰিকতাৰে ধন্যবাদ দিছোঁ যে বিটিআৰ অঞ্চল এটা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা অঞ্চল, আৰু পিছপৰি থকাৰ কাৰণে আমি শিক্ষাত পিছপৰাৰ কাৰণে বিভিন্ন বিষয়ত পিছপৰি আছিলোঁ। আৰু সেইকাৰণে বৰ্তমান অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এই অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাব পাৰে তাৰ কাৰণে তেখেতে কাম কৰিছে। আৰু সেইকাৰণে আমাৰ অঞ্চলত বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি তুলিবৰ কাৰণে তেখেতে চেষ্টা কৰি আছে। ধন্যবাদ দিছোঁ যে ওদালগুৰিত আৰু এখন আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ ইতিমধ্যে আৰম্ভ হ'ব। মোৰ ওদালগুৰি সমষ্টিতে মডেল ডিগ্ৰী কলেজ ইতিমধ্যে নিৰ্মাণ হৈ আছে। অহা বছৰৰ পিছত ক্লাছ আৰম্ভ হ'ব। আৰু আমাৰ বিটিআৰ অঞ্চলতে স্পৰ্টছ ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন হ'বলৈ গৈ আছে, আৰু গোটেইখিনি অতি সোনকালে তেখেতে এই অঞ্চলত স্থাপন কৰাৰ এটা ব্যৱস্থাখিনি লৈছে। সেইকাৰণে এই অঞ্চলত আমি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাব পাৰি এই কথাখিনি চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আছে। আৰু সেইকাৰণে এই গোটেই কথাখিনি আমাৰ মহামান্য গভৰ্ণৰৰ বক্তব্যত ওলাই পৰিছে। সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ। বিশেষকৈ আমাৰ নিচিনা পিছপৰা জনগোষ্ঠী কেনেকৈ আগুৱাব পাৰে, পিছপৰা অঞ্চল কেনেকৈ আগুৱাব, তাৰ কাৰণে তেখেতে যিখিনি কাম কৰিছে তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত হৈছোঁ। ইয়াৰ উপৰি তেখেতৰ বক্তব্যত আৰু এটা বিষয় উল্লেখ কৰা বিষয়টো মই কেইখনমান ক'ব বিচাৰিছোঁ। বিশেষকৈ আমাৰ অসমৰ যি 200 বছৰীয়া চাহ উদ্যোগ, তাৰ লগত জড়িত যি জনগোষ্ঠী, তেখেতসকলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে অসম চৰকাৰে যথেষ্ট কাম কৰি আছে। আমি দেখিছোঁ যে এই অঞ্চলৰ কাম কৰা আমাৰ বনোৱা জনগোষ্ঠী শিক্ষা দীক্ষা আৰু আৰ্থ সামাজিক দিশত যথেষ্ট পিছপৰা, আৰু সেইকাৰণে এই জনগোষ্ঠীটো আগুৱাই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ অধিষ্ঠিত হোৱাৰ লগে লগে আমাৰ চাহ বাগিচাসমূহত মডেল স্কুল নিৰ্মাণৰ এটা সিদ্ধান্ত লৈছে। আৰু সেইমতে ইতিমধ্যে 100খন হাইস্কুল বাগানসমূহত নিৰ্মাণ কৰা হ'ল, আৰু 93 স্কুল বনাবৰ কাৰণে এতিয়া যোজা চলি আছে। ইতিমধ্যে নিৰ্মাণ কাম চলি আছে, আৰু সেইখিনি সম্পন্ন হৈ গ'লে অন্ততঃ আমাৰ চাহ বনোৱা ভাই ভনীসকল যথেষ্ট শিক্ষিত হ'ব। তেখেতসকল ল'ৰা ছোৱালী আগুৱাই আহিব, আৰু শিক্ষা দীক্ষাত আগবাঢ়ি গ'লে বিভিন্ন দিশতে আগবাঢ়িব পাৰিব। আৰু এই জনগোষ্ঠীটোৰ যি সংস্কৃতি, তেওঁলোকৰ ভাষা সংস্কৃতি, তেওঁলোকৰ পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে এই চৰকাৰে পাহৰি যোৱা নাই। আৰু সেইকাৰণে
তেওঁলোকৰ যি সংস্কৃতি ঝুমুৰ তাক বিশ্বৰ দৰবাৰ নিবৰ কাৰণে অহা 24 তাৰিখে 5,000 ঝুমুৰ নাচনী একেলগে 8,000 ঝুমুৰ নাচনীসকলক লৈ ইয়াত আমাৰ গুৱাহাটীত প্ৰদান কৰা এটা ব্যৱস্থা লৈছে আৰু ইয়াৰ জৰিয়তে অন্ততঃ বিশ্বৰ দৰবাৰত অসমত চাহ বাগিচাত কাম কৰা বনুৱাসকল যে আছে তেখেতসকলৰ সংস্কৃতি আছে তেখেতসকলৰ এটা চিনাকি কথাখিনি বিশ্বৰ দৰবাৰত প্ৰচাৰ কৰিব আৰু এই প্ৰচেষ্টাৰ কাৰণে আমি পিছপৰা জনগোষ্ঠী এটা হিচাপে তেখেতসকলৰ ওপৰত আমাৰ চাহ বনোৱা ভাই ভনীসকলৰ যি আগুৱাই নিবৰ কাৰণে আমাৰ অসম চৰকাৰে চেষ্টা কৰিছে সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছো আমি জানো যে চাহ জনগোষ্ঠী ভাই ভনীসকলৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে বিভিন্ন স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছে আৰু বৰ্তমান অন্ততঃ এই জনগোষ্ঠীটোৱে শিক্ষা দীক্ষাত যথেষ্ট আগবাঢ়ি গৈছে আৰু আমি আশা কৰোঁ এই জনগোষ্ঠীটোৱে অহা কেইবছৰৰ ভিতৰত অসম চৰকাৰৰ যি প্ৰচেষ্টা সেইমতে একে পদক্ষেপত যদি গৈ থাকে অন্ততঃ অসমৰ অন্যান্য উন্নত জনগোষ্ঠীৰ লগত সমকক্ষভাৱে তেওঁলোকে আগবাঢ়িব পাৰিব ইয়াৰ উল্লেখ বিশেষকৈ আমাৰ মহামান্য গভৰ্ণৰৰ ভাষণৰ উল্লেখ আৰু এটা দিশ মই ক'ব বিচাৰিছো সেইটো হ'ল মহিলাসকলৰ সবলীকৰণ অসম চৰকাৰে মহিলাসকলৰ সবলীকৰণৰ কাৰণে বিভিন্ন আঁচনি লৈছে বিশেষকৈ আমি জানো এটা সমাজ মহিলাসকলক বাদ দি নাৰী জাতিক বাদ দি এটা সমাজ হিচাপে আগবাঢ়ি যাব নোৱাৰে কাৰণ এটা পৰিয়াল বা এটা সমাজ পুৰুষ আৰু মহিলা একেলগে কাম কৰিলে আগুৱাই যাব পাৰে আৰু সেইকাৰণে মহিলাসকলক যেতিয়ালৈকে মহিলাসকল শিক্ষিত নহয় অৰ্থসামাজিকভাৱে আগবঢ়া নহয় তেতিয়াহ'লে সেই সমাজটো সদায় পিছ পৰি থাকে আৰু এই কথাখিনি দৃষ্টি ৰাখি অসম চৰকাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই মহিলাসকলক কেনেকৈ আৰ্থিকভাৱে আৰু কেনেকৈ তেখেতসকলক শৈক্ষিকভাৱে আগুৱাই নিব পাৰি কেনেকৈ সবলীকৰণ কৰিব পাৰি এই কথাখিনি দৃষ্টি ৰাখি বিভিন্ন আঁচনি লৈছে এই আঁচনিসমূহৰ ভিতৰত আমি প্ৰথমে ক'ব লাগিব যে আমাৰ অৰুণোদয় স্কীমৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে সবল কৰাৰ যি প্ৰচেষ্টা সেইটো সম্পন্ন হৈ আছে তাৰোপৰি মহিলা লাখপতি মহিলা ইত্যাদি আঁচনি আছে মহিলা আত্মনিৰ্ভৰশীল নাৰী এইখিনি আঁচনি আছে লগতে মহিলা উদ্যমিতা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা এই আঁচনিখিনি আছে আৰু এই সকলো আঁচনিৰ জৰিয়তে মহিলাসকলক পুৰুষৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আৰ্থিকভাৱে সবল কৰা এটা যি প্ৰচেষ্টা সেইটো চলি আছে মই আশা কৰোঁ এই আঁচনিৰ জৰিয়তে আমাৰ মহিলাসকল আৰ্থিকভাৱে স্বনিৰ্ভৰশীল হ'ব পাৰিব আৰু পৰিয়ালক সমাজৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে নিজকে এটা সবল অংশীদাৰ হিচাপে দক্ষতা দেখুৱাব পাৰিব সেইকাৰণে গোটেই বিষয়টোৰ কাৰণে মহামান্য গভৰ্ণৰক ধন্যবাদ দিছোঁ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এনেকুৱা বিভিন্ন আঁচনিৰ জৰিয়তে অসমক আৰ্থ সামাজিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে আৰু এইখিনি কথাৰ কাৰণে আজি মহামান্য গভৰ্ণৰৰ যি প্ৰস্তাৱ তেখেতৰ বক্তব্যৰ প্ৰতি যি প্ৰস্তাৱ তাৰ প্ৰতি সমৰ্থন জনাই মই এইখিনিকে বক্তব্য ৰাখিছোঁ ধন্যবাদ ধন্যবাদ সন্মানীয় সদন আমাৰ বহুত আৰু স্পীকাৰ্ছ আছে সেইকাৰণে 2-3 দিন তিনিজন আজি অলপ শেষ কৰি ল'লে কালি অলপ এডজাষ্ট হ'ব না কি কয় এনে আমাৰ শেষ হ'ল আজি কিন্তু যিটো স্পীকাৰ্ছ আছে যে আমি 2-3 জন 15-20 মিনিট আৰু আমি কৰি ল'লে কালি আমি একমত আধা ঘণ্টা ঠিক আছে শ্ৰী দিগন্ত বৰ্মা অধ্যক্ষ মহোদয় মই প্ৰথমতে মাননীয় ৰাজ্যপালৰ ভাষণত মোক দুআষাৰ খবৰ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মাননীয় ৰাজ্যপালে আধা ঘণ্টা মই কেবিনেট পাম ছাৰ মই প্ৰথমতে যিটো আমাৰ ৰচিদ মণ্ডলেও কৈ গৈছে যে একেলগে খোজকাঢ়ক একেলগে কথা পাতক অথৰ্বৰ উদ্ধৃতি সেই কথাটো কিন্তু আমাৰ ৰাজ্যখনত প্ৰতিফলিত হোৱা নাই কাৰণ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে একেলগে আগবাঢ়ি যাব পৰা নাই আৰু ঠিক তেনেদৰে আমাৰ বিৰোধী দলৰ বিধায়কসকলৰ ক্ষেত্ৰতো কিন্তু আমি
একেলগে যাব পৰা নাই অন্য সমষ্টিৰ নিচিনাকৈ। যি নহওক যে আজি আমাৰ এই ভাষণৰ বিৰোধিতা কৰি ভাষণ দিছোঁ যদিও কিছুমান ভাল কথা চৰকাৰৰ মই কিন্তু সমৰ্থন কৰিম। উদাহৰণস্বৰূপে যে আমাৰ প্ৰশাসনিক দক্ষতা আৰু নাগৰিক কেন্দ্ৰিক শাসন ব্যৱস্থা বৃদ্ধিৰ বাবে চৰকাৰে যেটো 29 পৃষ্ঠাত দিছে 2024 চনৰ 4 অক্টোবৰত 39খন সমজিলা গঠন কৰিছে, তাক মই ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে মই এটা বিৰোধিতা কৰিম যে ইয়াত শেষ পৃষ্ঠাত ৰাজ্যপাল মহোদয়ে যেটো কথা ক'লে যে সমজিলাৰ লগতে এই পদক্ষেপসমূহৰ জৰিয়তে অসমৰ সকলো অঞ্চলে সমগুৰুত্ব আৰু উপযুক্তভাৱে সম্পদ লাভ কৰা নিশ্চিত কৰাৰ সৰ্বাংগীন বিষয়ৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ প্ৰতীয়মান কৰিছে। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আজি সমজিলা গঠন কৰিছে ভাল হৈছে, কিন্তু অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে যিখন কেবিনেট যোৱা সেই তাৰিখে হৈছিলে আপোনাৰ 13/9/2024 তাৰিখে হৈছিলে, আৰু তাতে এটা সিদ্ধান্ত লৈছিলে কেবিনেটে যে তাত কৈছিলে যে ৰিঅৰ্গেনাইজেশ্যন অফ এক্সিষ্টিং ৰেভিনিউ চাৰ্কলছ এক্সক্লুডিং দোজ ইন 6 scheduled areas into 105 numbers of revenue circles to make this co-terminus with the Legislative Assembly Constitution of Assam. সমজিলা ইতিমধ্যে মাননীয় মন্ত্ৰী চৰকাৰে কৰিলে, কিন্তু মই এটা কথা বুজি নাপালো, অসম চৰকাৰে এই যিকে এক্সিষ্টিং ৰেভিনিউ চাৰ্কুল আছিলে সেইখিনি কিয় এটা লৈ গুচি গ'ল। মই আজি এই সদনৰ জৰিয়তে এইটো কাৰণে মোৰ অকল নহয়, আপুনি চাওক এখন কেবিনেট মেম'ৰ নাম গোটেই কপিটো মই লৈ আহিছোঁ। ইয়াত লিষ্ট অফ ৰেভিনিউ চাৰ্কুলছ টু বি ক্ল'জ বুলি কৈছে, 36 নাম্বাৰছ অফ আপোনাৰ ৰেভিনিউ চাৰ্কুল বন্ধ কৰি দিয়া হ'ব। মোৰ বৰক্ষেত্ৰী সমষ্টিৰ মোৰ বৰভাগটোত আন্দোলন হৈছে, আপোনাৰ আমগুৰিত হৈছে, আৰু চবতে। আৰু এই ক্ষেত্ৰত দেখিব আমাৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, তেখেতৰ সমষ্টিত 2টা চাৰ্কুল বন্ধ হৈছে, পশ্চিম নলবাৰী আৰু বাণীগুচি। আজি মই এটা কথা কৈছোঁ, মোৰ মুকালমুৱা, আজি মুকালমুৱাৰ যদি মোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো আজি মই সীমা নিৰ্ধাৰণ কৰিবলৈ মণ্ডল বিচাৰি যাব লাগিব, ক'ত যাব লাগিব, টিহুলৈ যাব লাগিব। আজি মোৰ বৰভাগৰ ক্ষেত্ৰত যিকেইখন বৰভাগৰ মানুহে কিবা এটা কামৰ কাৰণে 2টা সমষ্টি পাৰ হৈ পেলাই, 2টা সমষ্টি পাৰ হৈ নলবাৰী আৰু টিহু সমষ্টি পাৰ হৈ বৰক্ষেত্ৰীলৈ যাব লাগিব মাটিৰ কাম কৰিবলৈ কাৰণে। আৰু সাধাৰণ মানুহৰ ক্ষেত্ৰত সদায় মাটিটো এটা বৰ ডাঙৰ সমস্যা। যিকোনো সময়তে প্ৰত্যেকজন নাগৰিকে SDC অফিচটোৰ লগত বা ব্লক অফিচটোৰ লগত এটা যোগাযোগ থাকিব লাগে। এই ক্ষেত্ৰত মই আজি এই সদনৰ জৰিয়তে মই চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে এই কেবিনেটৰ যিটো সিদ্ধান্ত আছিলে যে ৰেভিনিউ চাৰ্কুলবিলাক ক্ল'জ কৰা, এইটো বাতিল কৰিব লাগে। দ্বিতীয়তে মই এটা কথা কম, হয় এইটো কথা হয় co-terminusৰ ক্ষেত্ৰত এটা হ'ব লাগে যে সমজিলাটো ঠিকে আছে বাৰু, কিন্তু চাৰ্কুলৰ বা ভিতৰত যিখিনি থাকিব সেইখিনি অন্য যিখিনি সমষ্টিৰ পৰা আফটাৰ ডিলিমিটেশ্যন আহিলে সেইকেইখন গাঁও ইয়াত ইনভলভ হ'ব। উদাহৰণস্বৰূপে আমাৰ সমষ্টিৰ মই দেখিছোঁ যে মোৰ বৰক্ষেত্ৰীত 106খন গাঁও আছিলে, এতিয়া বৰভাগত মোৰ 60খন গাঁও, ঘগ্ৰাপাৰৰ 6খন নতুনকৈ সোমালে আফটাৰ ডিলিমিটেশ্যন নলবাৰী সমষ্টিৰ পৰা, আৰু সৰ্থেবাৰীৰ পৰা 5খন সোমাইছে বৰক্ষেত্ৰীত, আৰু নলবাৰীৰ পৰা 9খন। মই এটা কথা আহ্বান জনাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ক যে আমাৰ অধ্যক্ষৰ জৰিয়তে মই ক'বলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক যে এই চাৰ্কুল 2টাত কিবা আপত্তি থাকিব লাগিব মই নাভাবোঁ। সমজিলা হৈছে তাৰ হেডকোৱাৰ্টাৰ এটা জেগাত হ'ব, মানুহে তালৈ যাব চাব ডিভিজনৰ নিচিনা বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ নিচিনা, কিন্তু চাৰ্কুলৰ ক্ষেত্ৰত এইটো যথেষ্ট অসুবিধা হ'ব, সাংঘাতিক অসুবিধা হ'ব। মই ভাবোঁ এই বস্তুটো পৰিহাৰ কৰিব লাগে। তাৰ উপৰিও যে এই সদনৰ আমাৰ ৰাজ্যপালৰ ভাষণত কেইটামান অন্যান্য কথাও ইয়াত কৈছে, ইয়াত কেইটামান কথা কৈছিলে যে আমাৰ অসম চৰকাৰে বহুতো মথাউৰি তেওঁলোকে বনাইছে, বহুত মথাউৰি বনোৱা বুলি ক'লে, কিন্তু মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজেও চাই আহিছে। মই বাৰম্বাৰ মই তেখেতক অনুৰোধ কৰি আহিছোঁ, এছেম্বলিত কুৱেশ্যন কৰিছিলোঁ যে বৰভাগৰ আটাইতকৈ ডাঙৰ সমস্যা এটা কি যে আপোনাৰ বানপানীৰ সমস্যা। ইয়াৰ মেইন কাৰণটো হৈছে যে যিটো হঠা চেনেল বুলি কয় বৰভাগ ড্ৰেইনেজ ডেভেলপমেণ্ট স্কিম, মাননীয় মন্ত্ৰী মহোদয়ে নিজে ভিজিট কৰি আহিলে, তাত এটা স্লুইচ গেট নিৰ্মাণ কৰিম বুলি কথা দি আহিলে, নিজে গৈছিল মাননীয় মন্ত্ৰী মহোদয়, কিন্তু আজিলৈ সেয়া নিৰ্মাণ হৈ নুঠিলে। মই আজি অনুৰোধ জনাম মাননীয় অধ্যক্ষৰ যোগেদি মন্ত্ৰী মহোদয়ক এই চুইচ গেটটো অতি শীঘ্ৰে বনোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু এইটো চাৰ্কুলৰ ক্ষেত্ৰত যিটো কথা আছোঁ মহোদয়, মই অকল বৰভাগৰ কথা কোৱা নাই, বৰভাগটোতো থাকিবই লাগিব,
তাৰ উপৰিও অসমৰ যিমান চাকৰি এবলিছ কৰা হৈছে এই সিদ্ধান্তটো পৰিহাৰ কৰিবলৈ আজি সদনৰ যোগেদি মাননীয় মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো ধন্যবাদ থেংক ইউ আচ্ছা আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়ে জনাইছে এডভান্টেজ অসমৰ বোলে মিটিং আছে তিনিটা তেওঁলোকৰ সকলোৰে সেইটো কাৰণে আজি নালাগে লাগিলে কালি অলপ এক্সটেণ্ড কৰিব বুলি ক'লে গতিকে আজি আমাৰ অহাকালি বহুত আছে আজি অকল 12 জনহে কৈছে অহাকালি আমাৰ 30 জন আছে গতিকে ছেকেণ্ড হাফ বুলি ধৰিলো অহাকালি এক্সটেনশ্যন মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছো অহাকালি আমি ছেকেণ্ড হাফ লৈকে যাব লাগিব গতিকে এতিয়া এটা এডিচনেল স্যার যদি কন্টিনিউ করে খালি সেকেন্ড হাফ মাজত ব্রেক নিদিয়াকেই মানে সেইকাৰণে খোৱা লোৱা হ'ব এতিয়া আমাৰ সাপ্লিমেণ্টাৰী এটা এজেণ্ডা আছিলে মানে 6 নম্বৰ মই মাননীয় কিবাৰ ওপৰত আমাৰ মন্ত্ৰী ডাঙৰীয়া আছে যে দা আসাম ৰাইট টু পাব্লিক সাৰ্ভিস এমেন্ডমেন্ট বিল 2025 এটা সাপ্লিমেণ্টাৰী বিজনেছ তো ৰাজভৱনৰ পৰা এটা বাণী আছে বাণীটো হ'ল আন্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Sri Lakshman Prasad Acharya, Governor of Assam, recommend the introduction of the Assam Right to Public Service Amendment Bill 2025 in the Assam Legislative Assembly. The Honorable Parliamentary Affairs Minister, on behalf of Chief Minister, উত্থাপন কৰিবলৈ অনুৰোধ জনাইছো মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হৈ দ্য আসাম ৰাইট টু পাব্লিক সাৰ্ভিস এমেন্ডমেন্ট বিল 2025 সদনত উত্থাপন কৰাৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে যিসকল অপক্ষে আছে তেখেতলৈ কওক হয় যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয় মই ভাবো হয়ৰ সপক্ষে অনুমতি প্ৰদান কৰা হ'ল মাননীয় মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হৈ দ্য আসাম ৰাইট টু পাব্লিক সাৰ্ভিসেছ এমেন্ডমেন্ট বিল 2025 সদনত উত্থাপন কৰিলো সদন 2025 চনৰ 20 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালি ৰাতিপুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল
पावन प्रयाग की पावन धरती पे कुंभ नहाओ रे। आओ रे, आओ रे, आओ रे, आओ रे। है ये कुंभ महाकुंभ, है ये कुंभ महाकुंभ, आओ पधारो रे। पावन प्रयाग की पावन धरती पे कुंभ नहाओ रे। आओ रे, आओ रे, आओ रे, आओ रे। यह प्रयाग की धरती, इसकी बात निराली है। यह प्रयाग की धरती, इसकी बात निराली है। भरद्वाज आश्रम से लेकर गंगा जमुना तीरे, भरद्वाज आश्रम से लेकर गंगा जमुना तीरे, तुलसी गाय कबीरा गाय बजते झांझ मजीरे, ये कुंभ नगरिया है, ये कुंभ नगरिया है। देव भूमि यह पुण्य भूमि यह, मातृभूमि जन जन की। देव भूमि यह पुण्य भूमि यह, मातृभूमि जन जन की। भरी कमंडल में खुद सुरसरी, कथा कहे जीवन की। ये कुंभ नगरिया है, ये कुंभ नगरिया है, ये धर्म नगरिया है, ये कुंभ नगरिया है। नमस्कार, आप सभी दर्शकों का विश्व की सबसे बड़ी तंबुओं की इस महाकुंभ नगरी में हार्दिक स्वागत एवं अभिनंदन करते हैं। मैं डॉक्टर आकांक्षा पाल और मैं प्रियांशु श्रीवास्तव महाकुंभ दर्शन के इस खास कार्यक्रम में प्रतिदिन की तरह आज आप सबके मध्य भारतीय संस्कृति के इस विशाल समागम में आप सबके मध्य प्रस्तुत हूं। आज एक बार फिर से लगातार 38वें दिन विश्व भर से तीर्थयात्रियों का एक रेला लगातार भारतीय संस्कृति की इस अमूल्य धरोहर को देखने के लिए आ रहा है। जहां एक ओर धर्म, संस्कृति एवं कला की इस नगरी में लगातार श्रद्धालु चलते आ रहे हैं और आस्था की डुबकी लगाना चाहते हैं, लेकिन उनके पीछे वह एक अबूझ रहस्य को, भारतीय संस्कृति की उस विरासत को स्वीकारना चाहते हैं, जानना चाहते हैं। उनके पीछे उनका एक मनोविज्ञान है, आकांक्षा, उनकी एक सोच है, स्वयं को जानना, आत्मसात करना और स्वीकारना। इस मनोविज्ञान और इस आस्था और विश्वास की एक समीकरण, एक कड़ी और एक पहेली एक दूसरे से जोड़ती है। बिल्कुल प्रियांशु जी, जैसा कि कहते हैं कि संगम में स्नान करने से हमारे शरीर के जो ऊर्जा बिंदु हैं वो सक्रिय हो जाते हैं और मानसिक शांति की प्राप्ति होती है। क्योंकि जो ये कुंभ है वो संकल्प का क्षेत्र है, मानव भावनाओं का जो शक्ति है उसका क्षेत्र है।